বৰপেটা ৰোডত চোৰাং ৰূপসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীটো গৰাইমাৰীৰ সানুৱাৰ আলী সানুৱাৰ আলীৰ পৰা 2 কিলোগ্ৰাম চোৰাং ৰূপ জব্দ কৰা হৈছে নিখা ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত এখন স্কুটি সহ গ্ৰেপ্তাৰ কৰা হৈছে সানুৱাৰ আলী জব্দ কৰা স্কুটিখনৰ নম্বৰ AS15AB 4015 ৰাতি নাগা চাগিনি চলি যাইছিল ম্যাক্সিমাম মানে 11টা মান বাজিছিল তেতিয়া এনে আপোনাৰ হাউলি পিনে পৰা আহি মানে হিমলাগুৰি ব্ৰিজৰ তলত এতে নাগা চেকিং টাইমত মানে ধৰা পৰিছে মানে 2 কেজি মান ৰূপা পোৱা গৈছে আৰু স্কুটি দি আহি আছিল অবৈধভাৱে মানে এটা 2 কেজি মান আছিল এজনক আটক কৰিছে মানে 15 আগষ্টৰ কাৰণে এনে নাগা চেকিং চলি আছিল আমাৰ সেইকাৰণে তাৰ মাজতে এইটো ধৰা পৰিল মানে সাক্ষীত আমি আছো আৰু যেতিয়া